গুড মৰ্নিং সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, পঢ়া শুনাও কৰি আছে সময়মতে। পৰীক্ষা যিহেতু চমু চাপিছে আৰু গম পাইছে আপোনালোকে। আজি শুই উঠিয়ে ভিডিঅ'টো আৰম্ভ কৰা নাই, কাৰণ কেলে ইয়াততো এইকেইদিন হোৱাটো নোহোৱাটো যেতিয়া তেতিয়াই বৰষুণ ঢালিয়ে আছে। যোৱা ৰাতি এতিয়া 1টামান বজাত দিলে, তাৰপিছত ৰাতিপুৱা 4-5টা বজালৈকে দিলে। মোৰ অকণমান উঠাটো দেৰি হ'ল বাৰু, 6টাই বাজিলেগৈ। তাৰপিছত আৰু শুই উঠিয়ে ক্লাছটো আৰম্ভ নাই কৰা। মানে চিধা যি কৰিবলগীয়া আছে, বাহিৰলৈতো যাব নোৱাৰিলোৱে, মানে এনেই অকণমান এৰা নিচিনা কৰিলত গ'লোঁ আৰু তাৰপিছত বাকী যি কৰিবলগীয়া আছে চব ভিতৰতে কৰিলোঁ। ক্লাছটো শেষ হোৱাৰ পিছতহে আৰম্ভ কৰিছোঁ। মানে কি হ'লনো আজি কাৰেণ্ট এফেয়াৰটোত যেনিবা অকণমান আপোনালোকক কৈ দিওঁ বুলি ভাবিছোঁ, আপোনালোকেও গম পাব তেতিয়া। আমি এতিয়া নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ প্ৰতিখন ষ্টেটৰ লগতে আমাৰ ৰিলেটেডটো চাব লাগে। এতিয়া আগত এটা ভিডিঅ'ত মই কৈছিলোঁ অৰুণাচলৰ সৈতে, তাৰপিছত এতিয়া আপোনালোকে মিজোৰামৰ লগতো চাবচোন। মিজোৰামৰ আমাৰ এটা কনফ্লিক্ট আছে হিষ্টৰিকেলৰ, সেইটো অকণমান চাবচোন পাৰিলে। মানে চাব মানে অকণ ভালদৰে চাব, আৰু এনেই ওপৰে বোলে ইমান কিলোমিটাৰ শ্বেয়াৰ কৰে, তেনেকৈ সেইটো চাই নথব আৰু কোনকেইখন ডিষ্ট্ৰিক্ট বোলে। এতিয়া মিজোৰামৰ কোনকেইখন ডিষ্ট্ৰিক্টৰ লগত শ্বেয়াৰ কৰে, অসমৰ বৰাকৰ 3খন ডিষ্ট্ৰিক্টে শ্বেয়াৰ কৰে। আপোনালোকে গম পাইছে চাগে, বৰাকৰ বুলি কওঁতে বৰাকৰ 3খন ডিষ্ট্ৰিক্টে শ্বেয়াৰ কৰে, আৰু মিজোৰামৰ 3খন ডিষ্ট্ৰিক্টে শ্বেয়াৰ কৰে। সেইটো ভালকৈ চাব অকণমান। তাৰ এটা মিজোৰাম আৰু অসমৰ এটা কনফ্লিক্ট আছে, সেইটো অকণমান বেকগ্ৰাউণ্ডটো অকণ ভালদৰে চাব। তাৰপিছত আৰু এটা কৈ দিওঁ, ইনলেণ্ড ৱাটাৰৱে টাৰ্মিনেল এইটো এটা বহোৱা হৈছে আমাৰ অসমত। এইটো কি বুলি কয়, কোন ডিষ্ট্ৰিক্টত কোনটো এৰিয়াত, সেই গোটেই বেকগ্ৰাউণ্ডটো অকণমান ভালকৈ চাব। মই সেইটো কৈ দিছোঁ, এইটো বৰ দীঘলীয়াকৈ নকৰোঁ, মানে বহুত দীঘল। সেইটো বহুত দীঘল হৈ যাব সেইটো কৈ থাকিলে। মানে সেইটো গোটেইটো ধুনীয়াকৈ চাব। একদম নেশ্যনেল ৱাটাৰৱে খিনি অকণ চাব। তাৰপিছত তেতিয়া গোটেইখিনি মানে গম পাই যাব, আৰু তেতিয়া গোটেই ডাটাখিনি অকণমান ভালদৰে নিৰীক্ষণ কৰিব। তাৰপিছত আৰু বাকীকেইটাত নকওঁ, এইকেইটা আপোনালোকে জানেই। মানে এটা নেশ্যনেল পাৰ্কৰ ওপৰত আছে, আৰু এটা কিবা ট্ৰাইবছৰ ওপৰত আছিলে নেকি, আৰু কিবা এটা কিবা আছিল। মানে এইকেইটা আপোনালোকে জানে, সেইকেইটা নকওঁ, আৰু এইকেইটা আপোনালোকে এনেও জানেই। তাৰপিছত এই আছাম মিজোৰামটো চাব, আৰু এইটো ইনলেণ্ড ৱাটাৰৱে টাৰ্মিনেলটো চাব। এইটো অসমত হেৰি কৰা হৈছে, এইটো চাই ল'ব। তাৰপিছত এতিয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ। ব্ৰেকফাষ্টটো কৰি পানি নেক্সট কি হয় দেখা যাওক। আৰু এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। ব্ৰেকফাষ্টটো দেখিছেনে নাই দেখা জানো। কি আছে ইয়াত, ওটছ আছে, মুড়ি দিছোঁ, কল, কিচমিচ, আৰু গোটেই চিডছখিনি দিছোঁ। পামকিন, ফ্লেক্স, চিয়া যি আছে চব দি দিছোঁ। ৱালনাটো দিছোঁ, খেজুৰ দিছোঁ, গোটেইখিনি। এইটো খাই লওঁ। এইটো খাই পানি লগ পাই আছোঁ। এতিয়া ব্ৰেকফাষ্ট কৰি ল'লোঁ। ব্ৰেকফাষ্ট কৰি খোৱাৰ পাছত এতিয়া মই ভাবিছোঁ কি, মানে অকণমান MCQ প্ৰেক্টিচ কৰোঁ বুলি ভাবিছোঁ। কাৰণ এইটো MCQহে হ'ব, মানে বিশেষকৈ অসমৰ আছাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ, এইখন ইউনিয়ন বুক পাব্লিকেশ্যনৰ শেখৰ ভট্টাচাৰ্য এইখন উলিয়াই লৈছে। এইখনত মানে MCQ বহুত আছে। এইখনৰ পৰা মানে এতিয়া MCQ মই অকণমান প্ৰেক্টিচ কৰোঁ। আৰু এতিয়াতো কি বুলি কয়, নতুনকৈ পঢ়িবলৈতো এতিয়া একেবাৰে সময় নাই। যিখিনি পঢ়া আছে সেইখিনিকে ৰিভিজন কৰিব লাগিব, বা আপোনালোকেও সেই ৰিভিজনেই কৰক। যিখিনি পঢ়া আছে, যিখিনি পঢ়িলে অলৰেডি, সেইখিনিকে বাৰে বাৰে পঢ়ক, মানে পলিচ দিয়ক। আৰু এতিয়া নতুনকৈ পঢ়া আৰম্ভ নকৰিব। মোৰ এতিয়া ক্লাছ আধৰুৱা হৈ আছে। মই প্ৰিলিমছৰ পাছৰ পৰাহে মানে ক্লাছ আকৌ কণ্টিনিউ কৰিম। আৰু এইখিনি এটা কথা কৈ দিওঁ, এতিয়া আৰু ভিডিঅ'খিনি ইমান ভালকৈতো যোৱাই নাই, ডাইৰেক্ট ভিডিঅ'খিনিয়ে দি আছোঁ। প্ৰিলিমছৰ পাছৰ পৰা অকণমান ভালকৈ দিবলৈ চেষ্টা কৰিম বাৰু। আৰু তাৰ লগতে মই যিখিনি ক্লাছ কৰিছোঁ, মই যিমানখিনি পাৰোঁ, আৰু আপোনালোকক যদি লাগে বুলি ভাবে, মই দিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। কাৰণ কেলে ময়ো যিমানলৈকে পাৰোঁ মই সিমানখিনিলৈকে দিব পাৰিম। কাৰণ কেলে ময়ো এতিয়া সফল হোৱা নাই যে, সেইকাৰণে গোটেইখিনি দি দিয়াটো সম্ভৱ নহ'ব। যিমানখিনি পাৰোঁ সিমানখিনি দিবলৈ চেষ্টা কৰিম। আৰু মোৰ ক্লাছো শেষ হোৱা নাই, গোটেই ক্লাছখিনি শেষ কৰি ল'ব লাগিব। এতিয়া মোৰ 50% যোৱা নাই বুলিয়ে ক'ব লাগিব। আৰু এতিয়া বাৰু, এতিয়া লাহে লাহে ভিডিঅ' দি থাকিম, আৰু দুই এটা মাজে মাজে কৈও থাকিম, ইনফৰমেশ্যনো দি থাকিম। এতিয়া এইটো আছাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ এখন অকণমান MCQখিনি প্ৰেক্টিচ কৰোঁ। তাৰপিছত দুপৰীয়া ভাত সাজ
খাওঁতেহে লগ পাম আৰু আহক দুপৰীয়া ভাত সাজ খাওঁ ভাত এয়া বুট পিঁয়াজ জলকীয়া তাৰপিছত সৰু বিলাহী কাটি তেল দি থৈছোঁ তেল নিমখ দি পেলাই সানিব লাগিব এইটো এনেকৈ খাই মজা লাগে আকৌ দেই ভাজি খোৱাতকৈ এনেকৈ খায়ো ভাল লাগে তাৰপৰা এইফালে ৰঙালাও আলু দাইল আৰু আছে কেৰাহীত ৰঙালাও আলু দাইল এইকেইদিন ৰঙালাও দেখিয়ে থাকিব আৰু ৰঙালাও শেষ নোহোৱালৈকে দেখিয়ে থাকিব মই ৰঙালাও খাই খুব ভাল পাওঁ তাৰপিছত আৰু বজাৰলৈ গ'লে আৰু ৰঙালাও লৈহে আহিম এয়াই নহয় সৰু বিলাহী পিঁয়াজ জলকীয়া নিমখ তেল দি বুটৰ লগত কেঁচাকৈ খাই এইটো ভাল লাগে বহুত পৰা হ'ল শাকত দিব পৰা হ'ল তেনেকুৱা আপোনাৰ ৰঙালাও চয়াবিনৰ লগতো বনাই খাম খাই দেখোঁ অকণমান কণ বিলাহীটো খাই ভাল লাগে দেই বিলাহীটো টেঙা ভাল লাগিছে খাই ভাত খাই হোৱাৰ পিছত ভাবিলোঁ চুলি গুচাকে কাটি আহোঁগৈ বৰ জবলা হৈ আছোঁ তাৰপৰা বৰষুণ এজাক দিলে সেই দেখিছে নাই ৰাস্তাটো তিতি আছে বেছি দূৰত নহয় চিলংখন বাৰু ৰুমৰ পৰা 100 মিটাৰ হয় এই তিনিআলিটোৰ মূৰতে কিন্তু সেইদিনাখন আকৌ সেইখন বন্ধ আছিলে তাৰপৰা আৰু 100 মিটাৰ মোৰ ছাইডে গৈ পানে কাটি আহিলোঁগৈ আৰু 90 টকা লৈছে 90 টকা মই বোলো আচৰিতে 90 টকা বেলেগততো 120 টকা লয় এইখন দাড়িয়ে চুলিয়ে ইয়াতে 90 টকাতে কাটি দিলে সেইখন বাৰু অকণমান হেৰিয়ে আছিলে এইখনতো অলপ ভগা চিগে এই মুখে মুখে থকাখন অকণমান বেছি দূৰ নহয় এইখিলৈকে তিনিআলিলৈকে 100 মিটাৰ আৰু এইখনলৈকে আৰু 100 মিটাৰ 200 মিটাৰ হয় এনেকুৱা লাগিছে লোকটো ঘৈণীয়েকৰ লগত কথা পাতি আছে এইটোৱে গুড ইভিনিং সকলোলৈকে আজি চাহ তাহ নাই খোৱা গৰম বহুত যথেষ্ট গৰম কি বুলি কয় বাহিৰলৈ গৈছিলোঁ বাহিৰত গৈও বতাহ চতাহ মৰা নাই মহকেইটাক টেষ্টৰ পৰা খাবলৈ দিয়াহে হ'ল আহি গাটো ধুই দিলোঁ ফেন অকণমান ল'লোঁ ফেনখন লৈ এতিয়া ভিডিঅ'টো ৰেকৰ্ড কৰিবৰ কাৰণে ফেনখন বন্ধ কৰিলোঁ থাকিবই পৰা নাই যি গৰম মানে বৰষুণ দিলেও নিদিলেও একেটাই মানে বৰষুণ দিয়া সময়তে অকণমান ঠাণ্ডা ঠাণ্ডা লাগে তাৰপৰা আকৌ লগালগ গৰমেই আহি যায় আৰু অথনিয়ে মই অলপ MCQ প্ৰেক্টিছ কৰিছোঁ বুলি কৈছিলোঁ যে এতিয়াও মই সেই MCQয়ে প্ৰেক্টিছ কৰোঁ কি বুলি কয় মই বেলেগ নপঢ়োঁ মানে ইয়াত মানে 150টা 200টাকৈ মানে ইয়াত MCQ পাৰ্টকৈ আছে মানে ধৰি লওক প্ৰথমতে যদি হিষ্ট্ৰীটো হৈছে তেতিয়া তাৰ ওপৰত 100-150 কুৱেশ্যন তাৰপিছত আৰ্টৰ ওপৰত যদি কিবা এটা পেৰাগ্ৰাফ গ'ল তাৰ ওপৰত 100-150 কুৱেশ্যন মানে যথেষ্ট কুৱেশ্যন থাকে এইখনত এখন ইউনিয়ন বুক পাব্লিকেশ্যনৰ শেখৰ ভট্টাচাৰ্যৰ আপোনালোকে এখন ক্ৰয় কৰিব পাৰে বা বেলেগো ল'ব পাৰে কোনো ধৰণৰ কথা নাই মোৰ হাতত এইখন আছে আৰু মই এইখনকে আকৌ এতিয়া পঢ়োঁ বুলি ভাবিছোঁ পঢ়োঁ মানে MCQ কৰিম আৰু প্লাছ হাইলাইট কৰা আছে হাইলাইট কৰাখিনিও অকণমান ৰিভিজন দিম বুলি ভাবিছোঁ আৰু কিমানকণ পাৰোঁ আৰু ভাতটো দিনত বনোৱাই আছে চব্জিও বনোৱাই আছে আৰু কিবা এটা ডিম চিম অমলেট কৰি দিলেই হ'ব আৰু এতিয়া অকণমান চাই লওঁ ধুনীয়াকৈ আৰু ভাত সাজ নেদেখুৱাওঁ আৰু ডিনাৰত দেশৰ এতিয়া পৰিস্থিতিও ইমান ভাল নহয় কেৱল এয়া আমাৰ কাৰণে ভাল নহয় গোটেই পৃথিৱীৰ কাৰণে এইবিলাক ভাল নহয় সাৱধানে থাকিব নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু তাতে এতিয়া গৰম পৰিছে যথেষ্ট পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ